কমলাবৰী সত্ৰ এতিয়া নাম প্ৰসংগ আৰম্ভ হৈ গ'ল ৰাতি 10 বজালৈকে এনেকৈ থাকিব আমি এতিয়া সত্ৰৰ পৰা বাহিৰলৈ ওলালোঁ ৰাতি হোৱাৰ কাৰণে বহুত বস্তু নেদেখিলোঁ যদিও কিন্তু ৰাতি হ'লেও ইমান ভাল লাগিলে গুড মৰ্ণিং ফ্ৰেণ্ডছ মাজুলীৰ পৰা আজি ছেকেণ্ডটো ৰাতিপুৱা মাজুলীত ছেকেণ্ড ৰাতিপুৱা আৰু গা পা ধুলোঁ একদম চেম্পু টেম্পু কৰি আৰু এই টি চাৰ্ট পিন্ধি ল'লোঁ আমাৰ এই শ্যাম উঠি আহিছে এই এতিয়াই উঠিছে এই আমাৰ শকত ল'ৰাটো উঠি আহিছে এই আৰু ইফালে আৰম্ভ হৈ গৈছে চব ৰেডি হ'ব এতিয়া আমি আজি বিভিন্ন কামত যাম আজি আমাৰ অডিশ্যন নহয় কিন্তু আমি বিভিন্ন বেলেগ বেলেগ কামত যাম আৰু কি কামত যাম আপোনালোকক মই দেখুৱাই থাকিম বঢ়িয়া কৰি আৰু এই মাজুলীৰ এই সুন্দৰ পৰিৱেশ এই পৰিৱেশৰ পৰা মই কিন্তু গা পা ধুই ৰেডি ৰঙা চাহ খোৱাই নাই লাল চাহ অকণমান খাম এইখন ধুনীয়া দোকান তো আপোনালোকে ভিডিঅ'টো চাই থাকক শিৱম ষ্টুডিঅ' আছাম ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ভিডিঅ' লৈ মই আহিয়ে থাকোঁ আপোনালোকৰ মাজলৈ জীৱনটো খোৱা লোৱাৰ পৰাই আৰম্ভ হয় ৰাতিপুৱাই গতিকে প্ৰথম খোৱাটো এই আৰম্ভ হৈ গ'ল এই কাটা বিস্কুট আৰু এইফালে গুড় এইবিলাক গুড় আছে আৰু এইফালে ৰঙা চাহ বেলেগ নহয় দেই ৰঙা চাহে ৰাতিপুৱাই ধোৱা ওলাই আছে গতিকে এই ৰাতিপুৱাই এনেকৈ ষ্টাৰ্ট হৈ গ'ল এই কিটচেনটোতে ৰাতি বনাইছে এইটো ওপৰত আছে আমাৰ য'ত আছোঁ আমি এই সত্ৰৰ ওপৰত এনেকৈ খানা বনাই দিয়ে এওঁলোকে এতিয়া খিচিৰিও ৰেডি হৈ গৈছে এই চব এই এইটো খিচিৰি ৰেডি হৈ গৈছে অলপ পিছতে আমি চাহ খোৱা হ'লে খিচিৰি খাম আমি খাই পেলাই আমি অকণমান মাজুলীৰ কলেজ এইবিলাকত অকণমান যাম কাম আছে আমাৰ ব্ৰেকফাষ্টত আজি খিচিৰি আৰু নেমু টেঙা আছে গতিকে আমি আৰু আক্ৰমণ চলি আছে এইফালে খাই আছে কেনেকুৱা হৈছে মই খামহে এতিয়া ভাল হৈছে চন্দন কেনেকুৱা ভাল লাগিছে আচ্ছা প্ৰথম দিনা আহি দুজনে মৌৱে আক্ৰমণ কৰিছে দুজনক আৰু সেই আক্ৰমণ কৰা মৌবিলাক ক'ৰ পৰা গৈছে বুলি ভাবি থাকোঁতে দেখিলোঁ এইটো জেগাত চাওক ইমান ডাঙৰ এখন বৰ মৌ এইটো সৰু মৌ নহয় কিন্তু আমাৰ যিটো মাখি মৌ কওঁ সেইটো নহয় এইটো বৰ মৌ এই বৰ মৌৱে বাহ লৈছে এইডাল গছত আৰু ইয়াৰ পৰা গৈ পেলাই লাইটৰ পোহৰত গৈ পেলাই তাতে একদম বেয়াকৈ কামুৰিছে আমাৰ দুজনক চাওক উঠি ল'লোঁ অকণমান আমি স্কুল কলেজত যাম মাজুলীৰ তাতে অকণমান কাম আছে আমাৰ এই জেগাবিলাকত যাওঁ আমি এতিয়া মেক্সিমাম এনেকুৱা কিছুমান চাংঘৰ আছে তাতেই মানুহ থাকে তলত পানী কিন্তু পূৰা পানী থাকে এই সাংস্কৃতিক কেন্দ্ৰ প্ৰেক্ষাগৃহ কালচাৰেল চেণ্টাৰ অডিটৰিয়াম মাজুলীৰ কমলাবাৰীৰ ইয়াতে হ'ব কাইলৈ অডিশ্যন গতিকে সেইকাৰণে তাকে আমি অকণমান চাবলৈ আহিলোঁ আজি আমি টিমটো আহিছোঁ ইয়াত ভিতৰলৈ একবাৰ যাওঁ কাইলৈতো দেখুৱামেই আজি এবাৰ চাই লৈছোঁ বেলেগ বস্তু এটা দেখিলোঁ এই মাজুলীত এনেকুৱা বস্তুও থাকে মাজুলীত নহয় চবতে থাকে আমাৰ গাঁৱতো আছে বাৰু এইটো বিছা কিন্তু এজাক বিছা বুলি ক'লোঁ মাজুলী কলেজলৈ যাম মাজুলী কলেজ পালোঁ আহি আৰু ইয়াতে মাজুলী মহাবিদ্যালয় কমলাবাৰী ইয়াতে বাইকৰ পৰা নামি ল'লোঁ ইয়াতে এবাৰ যাম আমি গোটেইখিনি নাযাওঁ অলপ যাম প্ৰিন্সিপাল ছাৰৰ লগত অলপ কথা আছে সেইখিনি পাতি পেলাই আহি মাজুলী এনেকৈ আমি পৰিভ্ৰমণ কৰি আছোঁ এই গাড়ী আহি গৈছে আমাৰ কলেজৰ পৰা ওলালোঁ মাজুলী কলেজৰ পৰা 1962 চনতে স্থাপিত হোৱা এই কলেজখনত খুব ভাল লাগিলে আজি কটালোঁ কিছু সময় কেণ্টিনত চাহ কাপোৰ খালোঁ আৰু আমাৰ বঢ়িয়া কৰি একদম ধুনীয়াকৈ এয়া এইখন থানা মাজুলীৰ এইবিলাক গাড়ী আৰু আমি এইখন কলেজ মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাম এতিয়া
আমি আকৌ চাহ খাবলৈ সোমালোঁ গোটেইবিলাক অলপ ঘূৰি আছোঁতো গৰমো বহুত মাজুলীত এইফালে আকৌ ধুনীয়া এটা মন্দিৰ দেখিছোঁ এইফালে মন্দিৰ এটাও দেখিছোঁ আৰু ইয়াতে চাহ খাবলৈ সোমালোঁ এখন শ্ৰী শ্ৰী পীতাম্বৰ দেৱৰ জন্মস্থান শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰ স্থাপিত 1582 শকত স্থাপন হৈছিলে এইখন সত্ৰ মাজুলী তেনেকৈ আমি সত্ৰ চাই ঘূৰি আছোঁ দেই এইখন স্বৰ্গীয় ভৱেন্দ্ৰ পায়েং দেৱৰ স্মৃতি তোৰণ গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ মন্দিৰ স্থাপিত 1993 চন ইয়াতে আজি আদৰণি সভা হৈ আছে ইয়াতে জ্যোতিস্মিতা শিল্পশালা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় এখন মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত হৈ আছে এইটো এতিয়া আমি আহি একদম মাজুলী আৰু লখিমপুৰৰ বৰ্ডাৰত আছোঁ এই নদী এখন দেখিছে আপোনালোকে নদীখন চাব এই নদীখনৰ হিটো সাইড কি লখিমপুৰ এই নদীখনৰ হিটো সাইড লখিমপুৰ আৰু আমি য'ত আছোঁ আমি মাজুলীত আছোঁ এতিয়া আমি মাজুলীত আছোঁ আকাশখন ইমান ধুনীয়া লাগিছে চাওক আৰু ইয়াতে এইটো সাংস্কৃতিক শিল্পশালা আমাৰ আজি দিনৰ ডিউটি কৰি আহি আকৌ দুপৰীয়াৰ এসাঁজ আমাৰ আদি বিহিমপুৰ সত্ৰতে আমি খাবলৈ লৈছোঁ বাইদেউ ভাগৰ লাগিছে নেকি বৰ জোচ এনাৰ্জি তামাম কিন্তু আপোনালোকৰ মানিব লাগিব মইতো বহুত এনাৰ্জি থকা মানুহ বুলি সকলোৱে জানেই মই হাৰ নামানো সহজত কিন্তু এওঁলোকো কম নহয় আৰু গোটেই পুৰা টিম এনি ভাৰতৰ কোনো এটা হাৰ মানা নাই চাওক আকৌ এতিয়া আমি সত্ৰ হাৰ মনা নাই এই বুলি দিছেনে আমি আকৌ আউনীআটী সত্ৰ আৰু কমলাবৰী সত্ৰ এইবিলাকৰ প্ৰগ্ৰেম কৰিব বাইদেৱে আমাৰ প্ৰগ্ৰেম শিফ্ট বাইদেৱে গতিকে অনামিকা বাইদেউ গতিকে তাৰ কাৰণে আকৌ যাব লাগিব আজি যাম দেহত শক্তি থকালৈকে যাম আপোনালোকো আহি থাকক আমাৰ লগত সেয়া ডিঙিত গামোচা চামোচা লৈ ল'ম ধুনীয়াকৈ আমি সত্ৰৰ কাৰণে যাম সত্ৰত আমি কোনখন সত্ৰত লৈ যায় আমাৰ লোকেল সাংবাদিক আছে লোকেল সাংবাদিকে লৈ যাব সত্ৰলৈকে আমি এতিয়া যাবলৈ ওলাইছোঁ সত্ৰ এতিয়া আমি আকৌ কিছু থাকিলে আমাৰ ৰুমত কিন্তু কিছু আমি একাংশ আমি ওলাইছোঁ আউনীআটী সত্ৰলৈ 5 কিলোমিটাৰ আছে এই আউনীআটী সত্ৰ পালোঁ আমি আহি এইটো আউনীআটী সত্ৰৰ মেইন মুখ্য গেট অকল ৰ'ব লাগিব হা কেমেৰা উলিয়াই লওক অঁ মাজুলীৰ আউনীআটী সত্ৰত সোমাইছোঁ স্থাপিত 1575 শকত স্থাপিত হৈছিল আহি আছোঁ সত্ৰলৈ আৰু ৰেণিকি কাণত পৰিছে ভাগৱত পাঠৰ সেই ভাদমহীয়া নাম কীৰ্তনৰ সুৰ মন্দিৰৰ ভিতৰৰ পৰা সত্ৰৰ ভিতৰৰ পৰা আৰু এইফালে আছে সত্ৰ অৱশেষত আমি পাই গ'লোঁ শ্ৰী শ্ৰী গোবিন্দ জয়তী
শ্ৰী শ্ৰী আউনীআটী সত্ৰ চাওক ইয়াত লিখা আছে আউনীআটী সত্ৰ এইটো চাওক আমি দিনত আহিলে বৰ ধুনীয়াকৈ হয়তো দেখিলোহেঁতেন কিন্তু এতিয়া এই ব্লাৰ হৈ গৈছে এইটো লাইটৰ কাৰণে আহিছে লাইটৰ কাৰণে প্ৰব্লেম হৈছে ওচৰত যাব লাগিব ভিতৰত প্ৰৱেশ কৰিব লৈছোঁ সত্ৰৰ ভিতৰত একদম ভিতৰ ভাগলৈকে মহিলাৰ প্ৰৱেশটো নিষেধ আছে কিন্তু ইয়ালৈকে পৰা যাব পৰিৱেশ হয় দেৰি হৈ গ'ল আমাৰ অলপ আহোঁতে পলম হৈ গ'ল তেনেকৈ এজনে লগাই দিয়ে ধৰে আৰু প্ৰতিজন বাপ বেলেগ বেলেগ স্থানত আসন গ্ৰহণ কৰি এনেকৈ বহে বৈষ্ণৱ ভকত ইয়াতে হৈ আছে আমি সত্ৰৰ পৰা ওলালোঁ সত্ৰৰ পৰা বাহিৰত যিহেতু ৰাতি ইমান পৰিৱেশটো মানে কি আমাৰ ফুটেজ লোৱা দিগদাৰী কিন্তু ভিতৰতো এতিয়া নাম প্ৰসংগ আৰম্ভ হৈ গ'ল ৰাতি 10 বজালৈকে এনেকৈ থাকিব আৰু সত্ৰাধিকাৰ মহাপ্ৰভু ইয়াতে উপস্থিত নাই গতিকে বাইদেউ ইয়াতে বহি আছে গতিকে ইয়াতে কিবা কথা পাতা যদি পাতি ল'ব পাৰা ফুটেজ ল'ব পাৰিবা এইটো বাইট লোৱা যদি তেখেতে ক'বতো দিনত আহিবলৈ সময় পোৱা নে নোপোৱা কাইলৈ কাম নাই মানে অকল বাইকটো লৈ পেলাই কেনেকৈ সেইটোও হয় মজা কথা ফুটেজ নাপালে সেইটোৱে কথা আমি ফুটেজ অকণমান দিগদাৰী হ'ল কিয় নাম প্ৰসংগ আৰম্ভ হৈ গ'ল আমাৰ লেটকৈ আহিলোঁ গতিকে আমাৰ তথাপিও আমি টিমটো আমি আশা এৰি দিয়া নাই আমি সকলোৱে প্ৰণাম ভাগ জনাই আমি ইয়াৰ পৰা বিদায় ল'ম আকৌ নেক্সট ক'ত যাব পাৰোঁ চেষ্টা কৰি আপোনালোকক দেখুৱাই থাকিম অহাকালি আহিব পাৰিম নে নোৱাৰিম কোনো গেৰাণ্টি নাই কাৰণ আমাৰ তাতে ব্যস্ত থাকিবলগীয়া হ'ব সেইকাৰণে ভাবিলোঁ এবাৰ ৰাতি হ'লেও অকণমান ঘূৰি যাওঁ এইটো ৰাতি ধুনীয়াকৈ লাইট দি দিছে ডাঙৰ লাইট ইয়াতে খুব ভাল ইয়াতে প্ৰভুৰ ইয়াতে মূৰ্তি আছে অকণমান দেখাই দিছোঁ মই আউনীআটী সত্ৰ ইমান ধুনীয়া বহুত ডাঙৰ এটা এৰিয়া সঁচাকৈ মন প্ৰাণ ভৰি গৈছে এইফালে এইটো হৰণ লাগি এইফালে চলি আছে নাম প্ৰসংগ আৰু নাম প্ৰসংগৰ মাজতে এইডাল তুলসীৰ গছ নেকি হা অহ' এইডাল তুলসীৰ গছ নেকি বাপৰে বাপ কি সাংঘাতিক গছ এইটো এইডাল তুলসী গছ বুলি এখেতে ক'লে কিন্তু ক'ত লিখা আছে বা পঢ়ি যাম মই নাই সেনেকৈ নিদিব চাগে বাৰু চাইছোঁ অকণমান মিউজিয়ামটো চাবলৈ চাওঁ মাছ আছে অকণমান এই মাছ আছে ইয়াতে এইডাল ইয়াতে লিখা আছে আপোনালোকে এইডাল তুলসী গছ কৃষ্ণ এনেকুৱা তুলসী গছ কেতিয়া দেখা পাম ঠিক নাই গতিকে সাংঘাতিক এডাল তুলসীৰ গছ এনেকুৱা আচৰিত লাগে আৰু লাৰি চালোঁ আচৰিত এইডাল বা কি কাঠ কাঠ এইটো ডেঞ্জাৰ কাঠ আছে ধুনীয়াকৈ লাই সূতা বুলি লিখা আছে ইয়াতে লাই সূতা ধুনীয়াকৈ আপোনালোকে চাব মই এতিয়া পঢ়ি থাকিলে ভিডিঅ'টো দীঘল হ'ব মই এখন ফটো উঠি লওঁ আহিছোঁ ইয়াত মানে বহুত দীঘল এইটো ঘৰ আমি দিনত আহিলে খুব ভাল লাগিলেহেঁতেন আমাৰ লগৰ কেইজনক বিচাৰি আছোঁ কিন্তু এইফালেও সেনেকুৱা চাওক দূৰ দূৰণিলৈ একো দেখাই নাপায় ইমান ঘৰ ইয়াতে এইফালেও একো দেখা নাপায় কিন্তু আমাৰ মানুহখিনি কোনফালে গ'ল আমি ধৰিবই নোৱাৰিলোঁ আকৌ উভতি যাওঁ এইফালৰ পৰা একবাৰ ফোন কৰি চাব লাগিব নিয়মাৱলী ইয়াতে এনেকৈ আছে গতিকে মই ভিডিঅ' কৰি ল'লোঁ আপোনালোকে পঢ়ি চাব মই পঢ়ি থকা নাই আৰু পঢ়ি থাকিলে ভিডিঅ'টো দীঘল হৈ যাব আমি এতিয়া সত্ৰৰ পৰা বাহিৰলৈ ওলালোঁ ৰাতি হোৱাৰ কাৰণে বহুত বস্তু নেদেখিলোঁ যদিও কিন্তু ৰাতি হ'লেও ইমান ভাল লাগিলে
মানে ভিতৰলৈ চাগে মোৰ একদম আচপোচ থাকি গ'ল কাইলৈ দিনত আহিব পাৰিম কি নোৱাৰিম নাজানো কিন্তু তোমাৰ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আৰু চাবলৈ মন থাকি গ'ল কি ভাল লাগে পিছফালে গ'লোঁ তুলসী লাইখুটা চালোঁ ইমান ধুনীয়া এইখন গেটখন ইয়াতে আছে আপোনালোকৰ চাব লগা বহুত আছে মানে ভাল লাগে মনটো ভাল লাগি যায় প্ৰভু ভগৱন্তৰ চৰণত শ্ৰী চৰণত সেৱা এভাগ জনালোঁ আৰু আশা কৰোঁ সকলোৰে ভাল হওক এই কাৰণে আৰু কি বুলি ক'ম আপোনাক মাজুলী সঁচাকৈ মাজুলী গতিকে নেক্সট আমি ক'ত যাওঁ কি কৰোঁ দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক আমি এতিয়া সত্ৰৰ পৰা উভতি আহিছোঁ আকৌ আমাৰ য'ত থাকিম তালৈকে গৈ আছোঁ আউনীআটী সত্ৰৰ পৰা আমাৰ থকা জেগালৈকে গৈ আছোঁ কিন্তু দুইফালে ভাল লাগি আছে পানী মাজেৰে এই ৰাস্তাটো দুইফালে পানী দেখিছোঁ আৰু মাজৰে এই ৰাস্তাটো এতিয়া পানীটো মই দেখুৱাব নোৱাৰোঁ ৰাতিৰ কাৰণে আহি এতিয়া আদি বিহীমপুৰ সত্ৰত য'ত আমি আছোঁ এইখন সত্ৰৰে অতিথিশালাত আমি আছোঁ তাতে আমি আহি বহিছোঁ আমি গোটেই এনিভাৰতৰ টিম আৰু এতিয়া নাম প্ৰসংগ হ'ব আমিও এই ভাগ্যৱান যে এই নাম প্ৰসংগত আমি ইয়াতে অংশীদাৰ হ'বলৈ পাম এতিয়া কিছু সময় গতিকে এওঁলোকৰ এয়া নাম প্ৰসংগ এইবিলাক অংশীদাৰ আৰু এইফালে মূল পুথিভাগ এই আসন ভাগ হয় এইখন মূল আসন ভাগ ইয়াতে আছে অতিথি সত্ৰৰ এইখন হৈছে আদি বিহীমপুৰ সত্ৰ কৃষ্ণ এনেকৈ দিনটোৰ মূৰত ৰাতিৰ সাঁজটো এনেকৈ খাবলৈ বহিছোঁ লাইটৰ মোৰ পিছফালে লাইট থাকিলে সেইকাৰণে ক'লা আহিছে একো নাই চববিলাক এনেকৈ বহিছে কথাবিলাক এনেকৈ বহি আমি একেলগে আজিৰ খানাত মাংস আছে দাইল আছে ভাজি আছে লাইটৰ অপজিট লাইটত বহাৰ কাৰণে আন্ধাৰ হৈছে এতিয়া আপুনি খাই লওঁ আমি আজিৰ ভিডিঅ'টো ইমানেই আৰু ইয়াতে মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আজিৰ দিনটোত কি কৰিলোঁ কি নকৰিলোঁ গোটেইখিনি আপোনালোকে দেখিলে কাইলৈ আকৌ এটি নতুন ভিডিঅ' লৈ মই আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে টাটা বাই বাই ভালে থাকক কুশলে থাকক আৰু শিৱম ষ্টুডিঅ' আছাম ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই থৈ দিব ধন্যবাদ